সিদ্ধাৰ্থৰ মোবাইলত উদ্ধাৰ হোৱা জুবিন গাৰ্গক হত্যা কৰা সেই ভিডিঅ'টো দেখিলে আপুনি আচৰিত হৈ যাব। সেই ভিডিঅ'টো আপুনি দেখিলেনে? জুবিন গাৰ্গৰ শেষ ভিডিঅ'টো, যিটো ভিডিঅ' আছিল সিদ্ধাৰ্থৰ মোবাইলত, আৰু সেই সিদ্ধাৰ্থৰ মোবাইলৰ পৰা এই সিদ্ধাৰ্থই সেই শেষৰ ভিডিঅ'টো ডিলিট কৰি দিছিল। বৰ্তমান সময়ত সেই ভিডিঅ'টো আপুনি দেখিলেনে? যদি দেখিলে তেনেহলে আপোনাৰ কথা নাই, তেনেহলে যদি নাই দেখা তেনেহলে আপোনাক সেই ভিডিঅ'টো আৰু ফুটেজ মই দেখাম। এই ভিডিঅ'টোত আপোনাৰ বুকু কঁপি উঠিব। হয়, বুকু কঁপি উঠিব সেই ভিডিঅ'টো দেখিলে, কাৰণ জুবিন গাৰ্গক শেষৰ ভিডিঅ' সেইটো, আৰু সেই ভিডিঅ'টোত কেনেকৈ হত্যা কৰা হৈছিল এই সকলোখিনি আপুনি দেখিলেই অনুভৱ কৰিব, কাৰণ আপোনাৰ গা কঁপি উঠিব। একেলগে এনেকৈ হাঁহি হাঁহি প্ৰগ্ৰেমলৈ যাওঁতে, প্ৰগ্ৰেমত ধেমালি ধুমুলা কৰোঁতে এনেকৈ যিজন ব্যক্তিৰ লগত হাঁহি ধেমালি কৰিছিল, যাৰ জীৱন নিৰ্ভৰ আছিল আমাৰ মহান শিল্পীজনৰ লগত, আৰু তেওঁৰ লগত কেনেকৈ আচলতে এই কাণ্ড সংঘটিত কৰিলে, হত্যাকাণ্ডৰ দৰে এটি কাণ্ড সংঘটিত কৰিলে। এতিয়া এই কথাটো আচলতে স্পষ্ট হৈ পৰিছে যে এই মোবাইলবোৰৰ পৰা কোনে আচলতে সেই শেষৰ ভিডিঅ'টো ডিলিট কৰিলে। গতিকে এই ভিডিঅ'টো আপোনালোকে এতিয়া দেখিবলৈ পাব আৰু চাবলৈ পাব, কাৰণ আপোনালোকে গম পাইছে যে SIT দলৰ ওচৰত এটা কথা প্ৰভাই কৈছে, যে অমৃত প্ৰভাই কৈছে যে সেই ভিডিঅ'বোৰ টুকুৰা টুকুৰকৈ দিবলৈ নিৰ্দেশ দিছিল সিদ্ধাৰ্থই, আৰু সিদ্ধাৰ্থই এইটো নিৰ্দেশ দিছিল যে শেষৰ ভিডিঅ'টো ডিলিট কৰি দিবলৈ। আৰু সেই ডিলিট কৰা ভিডিঅ' এতিয়া SITৰ হাতত আহিছে, CIDৰ হাতত আহিছে আচলতে, আৰু সিদ্ধাৰ্থৰ ওচৰত যিটো শেষৰ ভিডিঅ' আছিল মোবাইলত, সেই ভিডিঅ'টো এতিয়া আহি পৰিছে। আপোনালোকে দেখিলে আচৰিত হব। জুবিন গাৰ্গক চালে আপোনালোকে ভাগৰুৱা ধৰণৰ এটা ফিল অনুভৱ কৰিব, কাৰণ এইজন জুবিন গাৰ্গে আমাৰ মহান শিল্পী আছিল, যিজনক লৈ আজি অসমে আজিও কান্দি আছে। কিন্তু জুবিন গাৰ্গে অলপো ভবা নাছিল যে মই পুহি থকা সাপকেইটাই মোক এনেকৈ খুটি মাৰিব বুলি। দেখিছেনে কেনেকৈ হাঁহি ধেমালি কৰি প্ৰগ্ৰেমত তেওঁলোকে কথা পাতিছে, আৰু সেই কথা পতাৰ পিছত সেই লগতে থকা এজন ব্যক্তিয়ে যাক পুহি আছিল, গাখীৰ খুৱাই সাপ পুহিছিল বুলি কয়, তেনে এজন ব্যক্তি এনে কাণ্ড কৰিব বুলি কোনেও ভবা নাছিল। আৰু এই নভবাৰ দুখতেই আচলতে আমি এই শিল্পীজনাক আমি হেৰুৱাবলগীয়া হল অসমবাসীয়ে, অসমৰ ৰাইজে, জুবিনৰ অনুৰাগীয়ে। গতিকে কব বিচাৰো যে এই সিদ্ধাৰ্থৰ হাতত যিটো মোবাইল আছিল, এই মোবাইলটোৰ পৰা কিয় সেই ভিডিঅ'টো ডিলিট কৰিছিল, আৰু এতিয়া সেই ভিডিঅ'টো ৰিকভাৰ হৈ আহিছে কেনেকৈ, আৰু সেই ভিডিঅ'টোত কি আছে, এই সকলোখিনি কথা আপোনালোকে গম পাব। সিদ্ধাৰ্থৰ কুকীৰ্তিৰ কথা বৰ্তমান সময়ত অসমৰ ৰাইজে সম্পূৰ্ণৰূপে গম পাইছে। এটাৰ পিছত এটাকৈ কুকীৰ্তিসমূহ উদ্ধাৰ হৈছে এই সিদ্ধাৰ্থৰ, আৰু এই সিদ্ধাৰ্থই কেনেকৈ জুবিন গাৰ্গক লুটি পুতি খালে, এই সকলোখিনি কথা এতিয়া স্পষ্ট হৈ পৰিছে, আৰু সাক্ষীবাদীও ওলাইছে। জুবিন গাৰ্গে কেনেকৈ ৰোগীক সহায় কৰিছিল, আৰু কিমান হাজাৰ টকা দি সহায় কৰিছিল, আৰু সেই ৰোগীৰ পৰা 30% কেনেকৈ কমিছন খাইছিল জুবিন গাৰ্গে দিয়া টকাৰ পৰা, এই কথাও এতিয়া সামাজিক মাধ্যমত আচলতে স্পষ্ট ৰূপত প্ৰকাশ পাইছে। অভিযোগকাৰীয়ে স্পষ্ট ৰূপত কৈ দিছে যে সিদ্ধাৰ্থই কেনেকৈ এই টকা মাৰিছিল, আৰু তেওঁৰ যাক গুৰু বুলি কয়, জুবিন গাৰ্গে যাক গুৰু বুলি কয়, সেই গুৰু, বিশেষকৈ সেই গুৰুজনৰ পৰা প্ৰতিটো শ্ব'ত তেওঁ হাজাৰ হাজাৰ টকা খাইছিল। হয়, জুবিন গাৰ্গে 50,000 টকা দিম বুলি কোৱাৰ পিছতো প্ৰতিখন শ্ব'ত সেই সিদ্ধাৰ্থই কিন্তু 50,000 টকা নিদি তেনেই নিম্ন মানদণ্ডৰ এটা মাননি দি, হয়, এটা সৰু মাননি দি বাকীখিনি সিদ্ধাৰ্থই নিজৰ পকেটত ভৰাইছিল। এই খবৰবোৰ এতিয়া সকলোৱে কৈ দিছে মিডিয়াৰ আগত, আৰু ওলাই পৰিছে যে সিদ্ধাৰ্থ এটা কেনেকুৱা ল'ৰা, যাক
জুবিন গাৰ্গে গাখীৰ খুৱাই সাপ পুহিছিল বুলি ক'ব পাৰি আৰু এই সিদ্ধাৰ্থৰ মোবাইলতে এতিয়া জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' ওলাইছে যিটো আপোনালোকে চাবলৈ পাব কন্টেক সময়ৰ পিছত শেষৰটো ভিডিঅ' আৰু যিটো চালে আপোনাৰ গা কঁপি উঠিব আৰু এনেকুৱা ধৰণৰ কোনেও আশা কৰা নাছিল আচলতে সিদ্ধাৰ্থই যে এনেকৈ হত্যা কৰিব পাৰিব কাৰোবাক হয় ইতিমধ্যে SIT চাৰ্জশ্বিট দাখিলৰ সময়সীমা চাপি আহিছে যদিও সেইখিনি সময়তে SITয়ে আচলতে কিছু কথা নজনাই তদন্তৰ খাতিৰত আৰু কিন্তু সেই আমাৰ গৃহ বিভাগৰ মন্ত্ৰীজনৰ পৰা আমি কিছু কথা গম পাইছো যে সেই চাৰ্জশ্বিটত আচলতে কি থাকিব পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এয়া আৰু এক্সিডেন্টলি হোৱা এটা ঘটনা নহয় আকস্মিক বিয়োগ নহয় এয়া এই কথাটো মই পুনৰবাৰ নকওঁ কাৰণ এতিয়াৰ পৰা মই কম এইটো এটা হত্যাকাণ্ড বুলি এনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল আৰু তাৰ পৰা আমি আচলতে গম পাইছো যে প্ৰকৃততে এয়া হত্যাকাণ্ড আৰু হত্যাকাণ্ড কেনেকৈ সংঘটিত হল কোৰ্ট সংঘটিত হল এই সকলোখিনি কথা আচলতে SIT দলটোৱে আদালতত চাৰ্জশ্বিটৰ জৰিয়তে এখিনি জামা দিব আৰু এখন অসমৰ ৰাইজে ভাল পোৱা চাৰ্জশ্বিট যাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকাহ হিচাপে ৰাইজক কৈছে আৰু আশ্বাস দিছে যে আপোনালোকে বিচৰা ধৰণে এখন চাৰ্জশ্বিট যাব যিখন চাৰ্জশ্বিটত জুবিন গাৰ্গে ন্যায় পাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে আস্থা ৰাখিছো যে তেনে ধৰণৰ এটা ভাল খবৰ আহিব যিটো ভাল খবৰৰ পৰা জুবিন গাৰ্গৰ হত্যাকাৰী ধৰা পৰিব আৰু সেই তদন্ত আচলতে ইমান নিখুঁত ৰূপত হৈছে যিটো নিখুঁত ৰূপত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ আচলতে এই কথাখিনি দি ক'ব পাৰিছে অসমৰ ৰাইজক বিশ্বাস জন্মাব পাৰিছে যে এই চাৰ্জশ্বিটখনত এনেকুৱা কথা থাকিব যিখিনি কথাৰ পৰা ৰাইজে ন্যায় পাবই পাব জুবিন গাৰ্গে ন্যায় পাবই পাব এতিয়া সেই কথা লৈ আহো যিটো কথাত আপোনালোকে এতিয়া শেষলৈকে ভিডিঅ'টো চাই আছে হয় সেই মোবাইলটো SITৰ দলে আচলতে উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ কেৱল মোবাইল বুলিয়ে নহয় সিদ্ধাৰ্থৰ বহু এনেকুৱা ধৰণৰ তথ্য আচলতে উদ্ধাৰ কৰিছে SIT দলটোৱে আৰু SIT দলটোৱে সেই মোবাইলত থকা ফটো ভিডিঅ' এই সকলোবোৰ তন্নকৈ পৰীক্ষা কৰিছে তাৰে কিছুমান ভিডিঅ' কিছুমান তথ্য আচলতে ডিলিট কৰি দিয়া হৈছিল আৰু সেই তথ্যবোৰ ৰিকভাৰ কৰিছে হয়তো SITয়ে গতিকে এনেকুৱা ধৰণৰ বহুত তথ্য পাইছে যিবোৰ তথ্যৰ পৰা আচলতে এতিয়া জুবিন গাৰ্গৰ এই ঘটনাটো এটা আকস্মিক বিয়োগ নহয় এই ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড এনে ধৰণে আচলতে ওলাই আহিছে গতিকে সিদ্ধাৰ্থৰ এই কুকৃতি দেখি অসমৰ ৰাইজ আচলতে তেওঁৰ প্ৰতি অসন্তুষ্ট হৈছে আৰু খুব খং খাই আছে আৰু ন্যায় বিচাৰিছে গতিকে জুবিন গাৰ্গক যেনেকৈ লুটি পুতি খালে এই সিদ্ধাৰ্থই যে শাস্তি পাব লাগে এই কথাটো দূৰ আৰু সিদ্ধাৰ্থৰ মোবাইলে হওক বা অন্যান্য সামগ্ৰী হওক SIT দলে জব্দ কৰি তন্নকৈ পৰীক্ষা কৰিছে পৰীক্ষা কৰাৰ পিছত চাৰ্জশ্বিটত এই সকলোবোৰ দাখিল কৰিব এতিয়ালৈকে সেই শেষৰ ভিডিঅ'টো আচলতে কোনেও এতিয়ালৈকে দেখা নাই আৰু ৰাইজে আশা কৰিছে সেই ভিডিঅ'টো চাবৰ কাৰণে কিন্তু তদন্তৰ খাতিৰত হয়তো ইয়া SIT দলে পাব্লিছ নকৰিব কিন্তু মানুহে মনৰ পৰা বিচাৰি থকা সেই শেষৰ ভিডিঅ'টোৰ কথা এইটো কাৰণে উল্লেখ কৰিছিলো সেই ভিডিঅ'টো তদন্তৰ খাতিৰত SIT দলে এতিয়ালৈকে মিডিয়াক কাকোৱে দিয়া নাই ধন্যবাদ